নমস্কাৰ বন্ধুসকল, ৰাতিপুৱাৰ বৰ্তমান 5:40 বাজি সময় আৰু এই সময়তে আমি বৰ্তমান নিউ বঙাইগাঁও ৰেলৱে ষ্টেচনত আহি উপস্থিত আৰু ইয়াৰ পৰা আমি এতিয়া গুৱাহাটী উমানন্দ মন্দিৰলৈ আৰু মোৰ লগত আছে এয়া গৌতম ৰায়। আমি দুয়ো বন্ধু মিলি কিনে আজি গুৱাহাটী উমানন্দ মন্দিৰলৈ গৈ আছোঁ আৰু আপোনালোকে আমাক চাই থাকক ভিডিঅ'বিলাকত। তো এয়া বৰ্তমান আমি ট্ৰেইনত বহি গ'লোঁ, আমি দুই বন্ধু লগ হৈ কিনে আৰু গৈ আছোঁ আমি গুৱাহাটী উমানন্দ মন্দিৰলৈ। আৰু চানা আহিছে, আপোনালোকে দেখিব পাৰে ইয়াতে। এয়া হৈছে ট্ৰেইনৰ ভিতৰৰ, বৰ্তমান ট্ৰেইনৰ ভিতৰত জাষ্ট উঠিলোঁ মাত্ৰ আৰু উঠি গৈ কিনে বহি ল'লোঁ আমি এতিয়া চিটত একদম ধুনীয়াকৈ। একদম এতিয়া ডাইৰেক্ট পল্টন বজাৰত গৈ কিনেহে আমি ট্ৰেইনৰ পৰা নামিম আৰু তাৰ পৰা কেনেকৈ আমি উমানন্দ যাওঁ, কিহেৰে যাওঁ, বাছেৰে যাওঁ নে সৰু গাড়ীৰে যাওঁ নে অ'টোৰে যাওঁ, গোটেইখিনি আপোনালোকক দেখুওৱা হ'ব ভিডিঅ'ৰ জৰিয়তে। ভিডিঅ'টোত কণ্টিনিউ হৈ থাকিব। তো বন্ধুসকল, ফাইনেলি আমি বকো আহি পালোহি। আপোনালোকে দেখিব পাৰিছে বৰ্তমান বকোত ৰখিছে গাড়ীখন। পামেই আৰু বেছি দূৰ নাই, বকো পালোহি যেতিয়া আৰু বেছি দূৰ নাই আৰু অলপমান ট্ৰেইনত থাকিলে গৈ পাম। ভিডিঅ'টো কণ্টিনিউ কৰি থাকিব আপোনালোকে, একদম শেষলৈকে আপোনাক গোটেইখিনি দেখুওৱা হ'ব, গোটেই ডিটেইলছ দিয়া হ'ব। নমস্কাৰ। তো ফাইনেলি আমি পালোঁ, পল্টন বজাৰত নামিলোঁ আৰু এতিয়া ৰিক্সাত উঠিলোঁ আৰু ৰিক্সা দিয়ে এনেকৈ গৈ আছোঁ। আৰু আপোনালোকে আহিলেও যদি কম খৰচত যদি উমানন্দলৈকে ফেৰীঘাটলৈকে যদি যাব খোজে ৰিক্সাতে লৈ ল'ব। ৰিক্সাত আপোনালোকে গ'লে মানে কম খৰচতে যাব পাৰিব একদম ফেৰীঘাটলৈকে। ফেৰীঘাটৰ পৰা আপোনালোকে 20 টকা বা 30 টকা দিলে একদম উমানন্দত আপোনাক ফেৰী দি একদম পঞ্চাই দিব। আমিও পল্টন বজাৰত নামি কিনে জাষ্ট ৰিক্সাত উঠিলোঁ আমি দুয়ো বন্ধুৱে আৰু এতিয়া যাই আছোঁ আমি উমানন্দলৈ। এই আপোনালোকে চাব পাৰে আমি ৰিক্সা দি গৈ আছোঁ। আপোনালোকে ৰিক্সাত আহি কিনে ৰিক্সা দি যাব পাৰিব, কম খৰচতে হৈ যাব। তো কণ্টিনিউ হৈ থাকিব ভিডিঅ'টো, বাকীখিনি আপোনালোকক আৰু দি আছোঁ। 20 টকা আৰু এই 90 নাই উমানন্দ যাব না নাযায় নেকি? তো ওই পারে যাবো উত্তর গুৱাহাটী। তো বন্ধুসকল, পাই গ'লোঁ আমি উমানন্দত যোৱাৰ যিটো নৌকাত উঠিবলগীয়া যিটো পাৰ, এই পাৰত আমি আহি পালোঁ আৰু অলপমান পিছতে আমি এতিয়া ফেৰীত উঠিম, নৌকাত উঠিম আৰু উঠি কিনে আমি উমানন্দলৈ জাৰ্ণি আগবঢ়াম। তো আপোনালোকে চাব পাৰে, এয়া আপোনালোকৰ এয়া হ'ল আপোনাৰ স্পট। ইয়াতে আহি আপোনালোকে ফেৰীত ইয়াৰ পৰা আপোনালোকে উঠিব লাগিব, ইয়াৰ পৰা আপোনালোকে ফেৰী পাই যাব। এইবিলাক ফেৰী দেখিব পাৰিছে, এইবিলাক ফেৰী ইয়াতে এনেকৈ ৰৈ আছে আৰু ইয়াৰে যিকোনো এখন ফেৰীত আপোনালোকে উঠি কিনে যাব পাৰিব আৰু এই ফেৰী দি আপোনালোকক একদম উমানন্দলৈকে লৈ তাতে একদম নমাই দি আহিব। আৰু ইয়াতে টিকেট ঘৰ আছে, টিকেট ঘৰৰ পৰা আপোনালোকে টিকেট সংগ্ৰহ কৰিব লাগিব। এজনৰ অহা যোৱাত 200 টকাকৈ পৰিব আপোনাৰ এখন টিকেটত। এজনৰ অহা যোৱা লৈ কিনে 200 টকা ল'ব আৰু এই 200 টকা দি আপোনালোকে অহা যোৱা কৰিব পাৰিব। আৰু আমি দুজন আহিছোঁ, 400 টকা দি কিনে আমি এটা টিকেট লৈ লৈছোঁ আৰু এই টিকেটটো দি আমি একদম উমানন্দলৈ কিনে উমানন্দ মন্দিৰলৈকে ইয়াৰ পৰা যাম আৰু ইয়ালৈকে উভতি আহিম। তো এইখিনি আছিল, ভিডিঅ'টোত কণ্টিনিউ হৈ থাকিব, গোটেইখিনি ডিটেইলছ আপোনালোকক দি থকা হ'ব, ক'ত কিমান টকা খৰচ হয়, কেনেকৈ আপোনালোকে যাব পাৰিব। আৰু আপোনালোকে আগলৈকে ভিডিঅ'বিলাক চাই থাকক, কণ্টিনিউ কৰি থাকক আমাৰ ভিডিঅ', গোটেইখিনি দিহা পৰামৰ্শ আপোনালোকে আমাৰ ভিডিঅ'ৰ পৰাই পাই থাকিব। তো আপোনালোকে দেখিব পাৰিছে আমাৰ গৌতম ভাই বৰ্তমান ইয়াতে ফেৰী ষ্টেচনত চাহ খোৱাত ব্যস্ত হৈ পৰিছে। এতিয়া ময়ো চাহ খাম, ময়ো চাহৰ অৰ্ডাৰটো দি দিছোঁ প্ৰায়। আৰু এয়া হ'ল আমাৰ ফেৰীৰ দৃশ্য, এইখন হ'ল ফেৰী। ইয়াতে এতিয়া অলপমান পিছতে এতিয়া উঠি কিনে আমি ইয়াৰ পৰাই আগলৈকে যাত্ৰা কৰি যাম আৰু আমাৰ গৌতম ভাই চাহ খোৱাত ব্যস্ত বৰ্তমান। আৰু মোৰ চাহটো গৌতম ভাই হেল্ল' চ' এয়া হ'ল ভাল লাগিছে। আজি প্ৰথম আহি উমানন্দ মন্দিৰ দৰ্শন কৰিম। তো
তো বৰ্তমান মই এতিয়া ফেৰীৰ ওপৰত থিয় হৈ আছোঁ আৰু এইখন ফেৰীতে আমি উঠিলোঁ। এইখন ফেৰীয়ে মানে ইয়াৰ পিছত যাব। তো বঙাইগাঁৱৰ পৰা আমি গুৱাহাটী আহি পালোঁ আৰু গুৱাহাটী আহি পাই পল্টন বজাৰতে নামিলোঁ। পল্টন বজাৰত নামি আমি এনেকৈ ৰিক্সা কৰি আমি এই ফেৰীঘাটলৈকে আহিলোঁ আৰু এই ফেৰীঘাটৰ পৰা আমি ফেৰী উঠি এতিয়া উমানন্দ মন্দিৰলৈ যাবলৈ ওলাইছোঁ। আপোনালোকে দেখিব পাৰিছে আৰু ভিডিঅ'বিলাক আপোনালোকে চাই থাকক একদম শেষলৈকে। বৰ্তমান ফেৰীৰ ওপৰৰ পিনে যাই আছোঁ। ওপৰত কি আছে চাওঁ আহক। আমি ওপৰৰ পিনে যাম এতিয়া। তো ইয়াৰ চিৰি আছে, এই চিৰি দি এনেকৈ বগাই কিনে আপোনালোকে ওপৰত যাব পাৰিব। আমিও গৈ আছোঁ ওপৰৰ পিনে। এয়া হ'ল ফেৰীৰ ওপৰৰ দৃশ্য। দেৰি হ'ব নেকি? জানো তো ফাইনেলি এখন কি কয় ফটফটি না ফেৰী তো ফাইনেলি আমাৰ ফেৰী ষ্টাৰ্ট হৈ গ'ল জলপৰী। আমি জলপৰীতে উঠিলোঁ আৰু জলপৰী ষ্টাৰ্ট ইতিমধ্যে হৈ গৈছে আৰু ষ্টেচনৰ পৰা এতিয়া একদম জলপৰী এৰি দিয়া হৈছে। তো আপোনালোকে দেখিব পাৰিছে জলপৰী বৰ্তমান ৰানিং অৱস্থাত আছে আৰু আপোনালোকে এইখন যদি চাব খোজে কেনেকৈ এইখন চলায়, এইখন কেনেকৈ অপাৰেট কৰে, ড্ৰাইভাৰে এইখন কেনেকৈ চলাই নিয়ে আছে আপোনালোকে চাব পাৰে। এয়া এনেকৈ চলাই থকা হৈছে, ড্ৰাইভাৰে এইখন চলাই আছে আৰু পাইলটে এনেকৈ চলাই আছে আৰু আমি জলপৰী দি এনেকৈ বৰ্তমান ৰান কৰি আছোঁ, বৰ্তমান যাই আছোঁ। তো আমাৰ যাত্ৰা ইতিমধ্যে আৰম্ভ হৈ গৈছে, আপোনালোকে দেখিব পাৰে। এয়া আপোনালোকে চাওক, আমি লাহে লাহে দূৰৰ পিনে গৈ আছোঁ আৰু ঢেৰ ইয়াতে মানুহৰ সংখ্যা, ঢেৰ মানুহৰ সংখ্যা ইয়াতে ভিৰ হৈ গ'ল ইতিমধ্যে আৰু ইয়াতে ঢেৰ মানুহৰ সংখ্যা ভিৰ হৈ গ'ল ইতিমধ্যে। বহুতখিনি পেচেঞ্জাৰ ইয়াতে উঠিলে আৰু সকলোৱে গৈ আছে বৰ্তমান। ফাইনেলি আমি পামেই আৰু উমানন্দ, বেছি সময় নাই, মানে ওচৰত আহি আছোঁ লাহে লাহে ফেৰী দি, ফটফটি দি ফেৰী দি। তো এয়া হ'ল উমানন্দ। ফাইনেলি উমানন্দ আহি পালোঁ আৰু এইখনে হ'ল পাহাৰখন। ইয়াৰ ওপৰত যেতিয়া উঠিব লাগিব এনেকৈ চিৰি দি আৰু তো ফাইনেলি পাই গ'লোঁ আমি উমানন্দ মন্দিৰ আৰু এনেকৈ ওপৰৰ পিনে গৈ আছোঁ উঠি। পালোঁ আমি উমানন্দ মন্দিৰ। এয়া আমি প্ৰথম খোজ দিবলৈ ওলাইছোঁ মন্দিৰৰ চিৰিত। এইটো হ'ল মন্দিৰৰ চিৰি। প্ৰথমতে এটা নমস্কাৰ দি ইয়াতে ভক্তিভাৱ এটা জনাই আমি এই মন্দিৰৰ চিৰিত প্ৰথম খোজ আমি দিবলৈ ওলাইছোঁ। তো এয়া দিলোঁ আমি প্ৰথম খোজ। এতিয়া আমি মন্দিৰৰ পিনে আগবাঢ়োঁ। তো আহক আপোনালোকেও কি আছে আমি ভিতৰৰ পিনে গৈ এটা এটা কৰি ভালকৈ চাওঁ। আহক। আৰু এনেকৈ আগবাঢ়ি আছোঁ ভিতৰৰ পিনে আৰু এয়া হ'ল মন্দিৰৰ বাহিৰৰ এইখিনি অনুভৱ। আৰু এনেকৈ চিৰি দি উঠি গৈ আছোঁ। এনেকৈ উঠি গৈ মন্দিৰ পামহি এতিয়া। আৰু এইবিলাক হ'ল মন্দিৰৰ ছাইডৰ দৃশ্য আৰু সিপিনেদিও এনেকৈ চিৰি আছে। এই চিৰি আপোনালোকে আহি এনেকৈ সিপিনেদি যাব পাৰিব আৰু ইপিনেদি এনেকৈ উঠিব পাৰিব, সিপিনেদি উঠিব পাৰিব, অসুবিধা নাই কোনো।
আৰু এয়া হ'ল আমাৰ গৌতম ভাই, এখেতে দুই এষাৰমান বক্তব্য দিব। তো জনাওক আপোনাৰ আজিৰ অনুভৱ। হয়, ভাল লাগিছে। কেনেকুৱা লাগিল? ভাল লাগিছে। অলপ ভাগৰ যেন লাগিছে উঠাই আপোনাক আজি? অলপ ভাগৰ লাগিছে। আৰু পালোঁ ফাইনেলি উমানন্দ মন্দিৰত এনেকৈ উঠি গৈ আছোঁ। তো বন্ধুসকল, বৰ্তমান আমি মন্দিৰৰ পিনে গমন কৰি আছোঁ, মন্দিৰৰ পিনে গৈ আছোঁ। আৰু এয়া গৌতম ভাই ইয়াতে অলপমান প্ৰভুৰ বাবে অলপমান হেৰি লৈছে, ফুল চাকি বন্তি লৈছে। এইখিনি ভিতৰত জ্বলাই দিব আৰু ফুলখিনি ভগৱানৰ প্ৰভুৰ চৰণত দি দিব। হৈছে আৰু ভিতৰত নিবতো নাই। মানে একটো বিকাল তো বন্ধুসকল, মন্দিৰৰ ভিতৰত মানে কেমেৰা নিয়া নিষেধ, তাৰ বাবে আমি কেমেৰাটো লৈ গৈছোঁ যদিও তাতে মানে ভিডিঅ' চিডিঅ' বা কেমেৰা একো কৰা নাই। আৰু ইপিনে দি আছে, এনেকৈ চাব পাৰে। ইপিনে দি টয়লেট আছে, হাকা মোটা লাগিলে ইপিনে আহি হাকা মোটা কৰিব পাৰিব। আৰু আমাৰ এজনৰ মোটা লাগিছে, তেওঁ মুতিব কৈছে আৰু ময়ো মুতিম। মোটাটো নেদেখুৱাব পাৰোঁ, কাৰণ সেইটো বেয়া কথা হ'ব দেখুৱালে। উমানন্দলৈ যোৱাৰ ভিৰ, ইমান ভিৰত ইয়াতে ভক্তগণ ৰাইজ ইয়াতে আহিছে প্ৰভুৰ আশীৰ্বাদ ল'বলৈ। আৰু আমাৰো হৈ গ'ল প্ৰভুৰ আশীৰ্বাদ লোৱা। এতিয়া আমি আশীৰ্বাদ লৈ কিনে এতিয়া ঘৰলৈ উভতিবলৈ ওলাইছোঁ। আৰু এইসকল ভক্তগণ ৰাইজে ইয়াতে প্ৰভুৰ আশীৰ্বাদ ল'বলৈ আহি আছে। আৰু আমাৰ ইতিমধ্যে প্ৰভুৰ আশীৰ্বাদ লোৱা হৈ গ'ল। প্ৰভুৰ শ্ৰীচৰণত মূৰটো ডুবাই আমি আশীৰ্বাদ লৈ আহিলোঁ। প্ৰভুৰ আশীৰ্বাদ আমাৰ এতিয়া মূৰৰ ওপৰত নিশ্চয় আছে। আৰু এওঁলোকে আশীৰ্বাদ ল'বৰ বাবে এওঁলোকে ভ্ৰমণ কৰি আছে মন্দিৰৰ পিনে, আপোনালোকে দেখিব পাৰে। এই সকলোবোৰ লগ হৈছে প্ৰভুৰ আশীৰ্বাদ পোৱা। তো আপোনালোকে যদি এতিয়ালৈকে প্ৰভুৰ আশীৰ্বাদ পোৱা নাই, তেনেহ'লে আপোনালোকেও সোনকালে আহক, বেছি দেৰি নকৰিব। প্ৰভুৰ আহি কিনে আপোনালোকেও প্ৰভুৰ আশীৰ্বাদটো লৈ লওক। তেতিয়াহ'লে আপোনালোকৰ জীৱনত কিছুমান মংগলময় কিবা হয়তো কাম হৈ যাব পাৰে। তাৰ বাবে আপোনালোকে আহক সোনকালে। আৰু আমি প্ৰভুৰ আশীৰ্বাদ লৈ কিনে এতিয়া ঘৰলৈ উভতিবৰ আমাৰ সময় হৈ গ'ল। আমি ঘৰলৈ উভতিবলৈ ওলাইছোঁ। জাহাজখনৰ নাম হ'ল MV মেঘনা। আৰু এই জাহাজখনেদি আমি এতিয়া আমাৰ একদম এই পাৰত মানে গৈ আছোঁ। আৰু পাৰৰ পৰা আমি ট্ৰেইনত উঠি কিনে ঘৰলৈ যাম। তো এয়াই আছিল আজিৰ আমাৰ গুৱাহাটীৰ উমানন্দলৈ যাত্ৰা ভিডিঅ'ত। তো এয়া আপোনালোকে দেখিব পাৰিছে, জাহাজ ইয়াৰ পৰা ৰান হৈ গৈছে আৰু লাহে লাহে চলি আছে, জাহাজখন চলিবলৈ লৈছে। আৰু ইয়াৰ পৰা একদম আমি সিপাৰত গৈ কিনে আমি একদম হাজিৰ হ'ম। আৰু সিপাৰৰ পৰা আমি বাছেৰে যাওঁ বা ট্ৰেইনেৰে যাওঁ, আমি ঘৰত যেনেকৈ যাওঁ যাব পাৰিম আৰু মোটামুটি। এয়া তো আপোনালোকে দেখিব পাৰিছে, একদম ৰান হৈ গৈছে জাহাজখন, দেখিব পাৰিছে। আৰু এওঁলোক ইয়াতে বহি আছে, কিছুমান মানুহ ইয়াতে বহি এনেকৈ আপোনালোকে বহি কিনে যাব পাৰিব। আৰু আমি এনেকৈ থিয় হৈ যাই আছোঁ, ইয়াতে বহুত মানুহ এনেকৈ থিয় হৈও যাই আছে, আপোনালোকে চাব পাৰে। আপোনালোকে ইচ্ছা, আপোনালোকে যদি থিয় হৈ যাব পাৰে। আৰু যদি প্ৰভুৰ আশীৰ্বাদ পাই গাত যদি কিছুমান বল আহিছে, তেনেহ'লে থিয় হৈও যাব পাৰিব। আৰু যদি বহি যায়, তেনেহ'লে ইয়াতে ইপিনেদি বহাৰ কাৰণে ভিতৰত জেগা পাই যাব, বহিও যাব পাৰিব। আৰু আমি এনেকৈ থিয় হৈ গৈ আছোঁ, আৰু বহুত মানুহ ইয়াতে থিয় হৈ কিনে গৈ আছে, দেখিব পাৰিছে। তো ফাইনেলি বৰ্তমান ঘৰৰ পিনে গৈ আছোঁ ট্ৰেইনত উঠি কিনে। গোটেইখিনি আমাৰ ঘূৰা শেষ হৈ গ'ল ইতিমধ্যে। গুৱাহাটী ঘূৰিলোঁ, গুৱাহাটীতে হোটেলতে ভাত এসাঁজো খালোঁ, লগতে উমানন্দ গ'লোঁ, উমানন্দত প্ৰভুৰ আশীৰ্বাদ ল'লোঁ। আৰু গোটেইবিলাক শেষ হ'ল ইতিমধ্যে। আমি এতিয়া ট্ৰেইনত উঠিলোঁ, শ্বিলঙত উঠিছোঁ। আৰু ট্ৰেইন অলপমান
সদায় 3:20 বজাত পল্টন বজাৰৰ পৰা এৰিছেহি আৰু এতিয়া বৰ্তমান ঘৰ অভিমুখে যাত্ৰা চলি আছে আমাৰ ঘৰৰ পিনে গৈ থকা হৈছে আৰু 7-8টামান বজাত আমি ষ্টেচন পাম ট্ৰেইনৰ পৰা হয়তো নামিব পাৰিম 8:30মান বজাত বা 8টামান বজাত তো আজিৰ যাত্ৰা এইখিনিতে আমাৰ সমাপ্ত কৰা হ'ল আৰু আপোনালোকেও উমানন্দলৈ গৈ প্ৰভুৰ শ্ৰীচৰণত ভক্তি কৰি প্ৰভুৰ পৰা আশীৰ্বাদখিনি আপোনালোকে লৈ আহিব পাৰে তো ভিডিঅ'টো ভাল পালে লাইক কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব তো আজিলৈ ইমানেই বন্ধুসকল আকৌ লগ পাম নতুন এটা ব্লগিং ভিডিঅ'লৈ ধন্যবাদ